সমাজৰ আমাৰ কাৰণে কাম কৰি আছোঁ। মোৰ গ্ৰাছৰুট লেভেল ৱাৰ্ক আছে। এইটো ফালৰ পৰা মই সমাজৰ কামত জড়িত হৈ আছোঁ। মই সংঘ পৰিবাৰৰ আদৰ্শ অনুপ্ৰেৰিত হৈ সংঘৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছোঁ। মই বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। ডক্টৰ পান্নালাল অচৱালৰ কিহত আদৰ্শত কৰিছিল, প্ৰথম এডিটৰ আছিলোঁ। আৰু বিদ্যাভাৰতীৰ আদৰ্শত অনুপ্ৰেৰিত হৈ মই 1992 চনত 19 জানুৱাৰীত মই ধুবুৰীৰ প্ৰথম শংকৰদেৱ স্কুল গোলগঞ্জৰ প্ৰতিষ্ঠা প্ৰধানাচাৰ্য আছিলোঁ। আৰু ওকালতি কৰি আছোঁ মই সুদীৰ্ঘ 19 বছৰ ধৰি। গুৱাহাটী হাইকোৰ্টৰ লগতে আমাৰ ধুবুৰী কোৰ্ট, বঙাইগাঁও কোৰ্ট, বিভিন্ন কোৰ্টত মই কেছ কৰি আছোঁ। ৰাইজৰ সমস্যাত মই উঠি পৰি লাগি আছোঁ। যিজন ৰাইজে মোক মাতে সমস্যাত মই সঁহাৰি দি আছোঁ, সকলো কাম কৰি আছোঁ। আপুনি কিমান চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত? 1984 পৰা। বিজেপি দলত জড়িত নেকি প্ৰত্যক্ষভাৱে? বিজেপি প্ৰত্যক্ষ আছোঁ, যিহেতু মই বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। 85-86 প্ৰথম আমাৰ ধুবুৰী জিলাৰ পান্নালালে ইয়াত বিজেপিৰ কেণ্ডিডেট দিছিল। বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ, কৃষি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। আৰু যেতিয়া মই আমাৰ প্ৰবীণ বৰুৱা, ইন্দ্ৰমণি বৰুৱা এইবিলাক জড়িত আছিল। লালকৃষ্ণ আদৱানী যেতিয়া আমাৰ এটা ৰথযাত্ৰা ৰখিলে বিহাৰত, যেতিয়া অসম বন্ধ কৰিছিল, মই তাতো জড়িত আছিলোঁ। মোৰ নেতৃত্বত বন্ধ হৈছিল গুৱাহাটী বজাৰ বজাৰ। যদি আপোনাক ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা টিকেট প্ৰদান কৰে আৰু আপুনি জয়লাভ হয়, গোলগঞ্জ সমষ্টিবাসীৰ আপুনি কি উন্নতি কাম কৰিব? দেখো গোলগঞ্জ সমষ্টি সমস্যা হ'ল সমষ্টি। ইয়াৰ প্ৰথম হ'ল মাটি, বাটি, বেটি। এইটো মাটি ৰক্ষা কৰিব লাগিব, বেটি ৰক্ষা কৰিব লাগিব, বাটি ৰক্ষা কৰিব লাগিব। দেখা হৈছে বিগত 2 বছৰ ধৰি আমাৰ গোলগঞ্জত নদীৰ ভাঙন সমস্যা, বিধায়কে এইটো সমস্যা দূৰ কৰিব পৰা নাই। পদক্ষেপ ল'ব লাগিব। এইটো মই যেতিয়া বিজেপি পেপাৰৰ এডিটৰ আছিলোঁ, তেতিয়া মই লিখিছিলোঁ যে গোলগঞ্জৰ গৰাখহনীয়াটো ৰোধ হ'ব লাগে। লিখিছিলোঁ। ডক্টৰ পান্নালাল অচৱালেও এইটো নেতৃত্ব লৈছিল, কিছু কামো হৈছিল। আৰু বিজেপিকো জনোৱা হৈছে, বিজেপি ভাৰতীয় জনতা গভৰ্ণমেণ্টে এইটো ব্যৱস্থা হাতত লৈ আছে। আমাৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ মেইন যিটো এজেণ্ডা আছে, আমাৰ সুৰক্ষা আৰু বিকাশ, এক্সটাৰ্নেল ছিকিউৰিটি আৰু ইণ্টাৰনেল ছিকিউৰিটি। আজি চাওক, ইণ্টাৰনেল ছিকিউৰিটি আপোনালোকে পাই আছে, ইণ্টাৰনেল ছিকিউৰিটি কিমান হৈ আছে, ইণ্টাৰনেল ছিকিউৰিটি কিমান ব্যাঘাত হৈ আছে। আজি মানৱতে নোহোৱা হৈ গৈছে, সমাজত একটা ন্যায় আনিব লাগিব। এক দেশ মে এক কানুন होना चाहिए। গোলগঞ্জ সমষ্টিত কেইজন প্ৰাৰ্থীয়ে টিকট বিচাৰি আছে, এই বিষয়ত আপুনি কিবা ক'ব নেকি? টিকটটো বিচাৰাটো চবৰে অধিকাৰ আছে, চবৰেতো প্ৰাপ্য অধিকাৰ আছে, বিচাৰিব পাব। এতিয়া দলে বিচাৰ কৰিব হু ইজ দ্য ফিটেষ্ট কেণ্ডিডেট। মই কিয় বিচাৰি আছোঁ, মোৰ ৰাজনৈতিক লেভেল ৱাৰ্ক আছে 84-86 পৰা। মোৰ নেতৃত্ব মই দি আছিলোঁ সমাজত। আৰু যেতিয়া আমাৰ লাভ যিহেতু বলি আছিল ছোৱালীবিলাকে, মই সকলো ক্ষেত্ৰত জড়িত হৈ আছিলোঁ, চবতে, নট অনলি ইন গোলগঞ্জ কনষ্টিটিউৱেঞ্চি বাট অলছো ইন গুৱাহাটী। সেউজ সংঘত মইতো কৈছে কাম কৰি যাওক আপুনি, আমি চাম এই পাম বুলি মই আশাবাদী, পামেই। কাৰণ আপোনালোকে গাঁৱে ভূঞে যাওক, হু ইজ অৰবিন্দ দাস, চবেই জানিব অৰবিন্দ দাসৰ নেতৃত্ব আছে। যদি আপুনি বিজেপি দলৰ টিকট লৈ আহে কাৰ লগত কণ্টেষ্ট, মোৰ মনে হয় ইয়াত যদি কংগ্ৰেছত আমাৰ হিন্দু কেণ্ডিডেট দিয়ে, তেতিয়া কণ্টেষ্টটো ইউডিএফৰ লগত হ'ব। যদি কণ্টেষ্টটো যদি হিন্দু কেণ্ডিডেট দিয়ে, এইটো মোৰ ধাৰণা। জ্বলন্ত সমস্যা ভাই, এইটো প্ৰথম এটা সমস্যা আপোনাৰ সুৰক্ষা। লাভ জেহাদত যিটো হেৰি আছে আমাৰ
আমাৰ ক্লিন যে ৰাইজৰ ৰক্ষা কৰিবলৈ প্ৰটেকশ্যন দিবৰ সংখ্যা বাঢ়ি আছে। সেইকাৰণে মই কৈছোঁ এইটো মই যদি MLA হওঁ তা মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি আপোনালোকে জানে সামাজিক ন্যায় মানে কি চবৰ কাৰণে এক আইন হ'ব লাগে, ইউনিফৰ্ম চিভিল কোড বিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে কৈছে যে বিজেপিৰ পৰা অসমত আহিলে ইউনিফৰ্ম চিভিল কোড বিল অনা হ'ব, এইটো পাছ কৰা হ'ব। ইতিমধ্যে তেখেতে কৈছে যে দুটা বিয়া নচলিব। আৰু এক দেশ মে এক কাৰণে উন্নয়ন চাই ভাই। আজি চাওক আমাৰ হিন্দু মানুহবিলাকে বাংলাদেশৰ পৰা আহি আছে, কিয় আহি আছে? স্বাধীনতাৰ আগতে ভালেই আছিল। মোৰ মানে বাংলাদেশী আমাৰ যি হিন্দু আছে এইবিলাক শৰণাৰ্থী, হিন্দু কেতিয়াও বিদেশী হ'ব নোৱাৰে। ন হিন্দু বিদেশী ভাবে, হিন্দু বিদেশী হ'ব নোৱাৰে। আৰু সুপ্ৰিম কোৰ্টে ৰায় দিছে 2014 চনৰ পৰা 24 দিছে যে এইবিলাকক প্ৰটেকশ্যন দিয়া হ'ব। এতিয়া দেখক ভাৰতবৰ্ষৰ যিটো মেইন সমাজখন আমাৰ মেইন সমাজ, মুখ্যধাৰা সমাজ, এই সামৰস্যিক সমাজতা আনিব লাগিব। আৰু আমাৰ যিটো লগত যিবিলাক আছে আমাৰ মুছলিম ভাই সকল, সেইবোৰকো বুজিব লাগিব, চবকে সন্মান দিব লাগিব। সন্মান দিব লাগিব। ধৰ্ম কি? ধৰ্মটো এটাই সনাতন ধৰ্ম। সনাতন ধৰ্ম, সনাতন সমষ্টিবাসী মই এইটো জনাই আছো যে আপোনালোকে সচেতন হওক, নিজৰ প্ৰাপ্য অধিকাৰ কৰক। নিজৰ প্ৰাপ্য অধিকাৰ, আমাৰ যিবিলাক সমস্যা আছে ভাৰতীয় জনতা পাৰ্টি নেতাক জনাব লাগিব, আমাৰ সমষ্টি আছে জনাব লাগিব এইবিলাক। এতিয়া যে আপোনালোকে যিজন নেতা নিৰ্বাচন কৰে সেইজন নেতাই ফোন কৰিলে ফোন নুঠায়, আপোনাক সহায় নিদিয়ে, কেনেকুৱা হ'ব? মইতো কাম কৰি আছো, মইতো কাম কৰিছো, মই টিকট বিচাৰিছো, মই আশা আছো। সেইকাৰণে মই কৈছো আপোনালোকে জানে, আপোনালোকেতো সংবাদ চতুৰ্থ স্তম্ভ, আপোনালোকে জানে একটা যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হ'ব লাগে। আপোনাৰ গোলাম সত্যজিৎ যেনে কাম কৰিব ৰাইজৰ কাম কৰিব। কাৰণ পৃথিৱীত 3টে বস্তু আছে, জ্ঞান আৰু কি আছে? সেৱা, ভক্তি। জ্ঞান থাকিব লাগিব, ৰাইজক ভাল দিব লাগিব, একতা সামাজিক। আমি ভাৰত মাতা জয় ক'ব লাগিব, বন্দে মাতৰম ক'ব লাগিব, এইটো ক'ব লাগিব। সামাজিক সমৰসতা। আমি ইয়াত অসমীয়াবাসী আছো, বংগবাসী আছো, বিহাৰীবাসী চব আছো আমি। এই ইয়াৰ মাজত সামাজিক সমৰসতা। আৰু মুছলিম ভাইসকলো আছে, সিহঁতৰ মাজতো আনিব লাগে। ক্লিন জি যিবিলাক মানুহ, ক্লিন জি মানে কি? যাৰ অৰিজিনেল আমাৰ দেশৰ নাগৰিক, এইবিলাক হাৰাস্ত হ'ব নালাগে। আৰু হিন্দী বিলাকতো হাৰাস্ত হ'বই নালাগে। আৰু হিমন্ত বিশ্ব চৰকাৰে সিহঁতে ষ্টেপ লৈছে, মানে যিবিলাক আমাৰ হিন্দু ডিভোটাৰ আছে সেইবিলাকৰ নাম উঠাই ল'ব, ডিভোটাৰ উঠাই ল'ব। এইটো অমিত শ্বাহে কৈছে, এইটো কৈছে। আজি চাওক বাংলাদেশৰ পৰা হিন্দু মানুহবিলাক কিয় আহিব লগা হ'ল ভাই? কিয় আহিব লগা হ'ল? আপোনাৰ চাওক কি কাৰণে আহিছে। গতিকে আমি ইহঁতে অনলি ফৰ পাৰ্টিকুলেশ্যন, ৰিলিজিয়াছ পাৰ্টিকুলেশ্যন আহিছে, সিহঁতক আমি প্ৰটেকশ্যন দিব লাগিব। আমি এইটো কৰি আছো, ভাৰতীয় জনতা এইটো আদৰ্শ। আমি কাকো খোলা, কাকো পিটি কৰা নাই। আৰু সিহঁতে কেনেকুৱা আহি আছে সেইটো চাওক। পপুলেশ্যন কণ্ট্ৰল এইটো আনিব লাগিব। পপুলেশ্যন কণ্ট্ৰল পপুলেশ্যন বিল আনিব বিচাৰিছে, কেনেকৈ আনিব? ফাৰ্ষ্ট হ'ল মোৰ এজেণ্ডা ইউনিফৰ্ম চিভিল কোড বিল। সেইটো কাৰণে মই হিমন্ত বিশ্ব সমৰ্থন কৰোঁ, তেখেতে এইটো কৰিছে। আৰু বিকাশ, আজি বিজেপিৰ দিনত চাওক কেনেকুৱা বিকাশ হৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত গুৱাহাটীত পুৰা বিকাশ হৈছে, আমাৰ গাঁও অঞ্চলত বিকাশ হৈছে, বিজেপি বিকাশ কৰিছে। আৰু কংগ্ৰেছৰ দিনত চাওক আপোনালোকৰ কিমান ল'ৰা ছোৱালী চাকৰি পাইছে, আৰু বিজেপিৰ দিনত কিমান ল'ৰা ছোৱালী চাকৰি পাইছে। ৰাইজক মই কৈ আছো, ৰাইজলৈকে মাজত এটা একতা আনক আৰু সচেতন আনিব লাগিব। বি চিকিউৰিটি, বি কেয়াৰফুল ফৰ কেয়াৰফুল হ'ব। আৰু এক্সট্ৰা চিকিউৰিটি আমাৰ দেশৰ কাৰণে মোদীজীয়ে ডাঙৰ কৰিছে। আজি বিশ্বৰ ভিতৰত বিশ্ব নেতা মোদীজী হৈছে। আজি মোদীজীৰ কথা গোটেই বিশ্ব শুনি আছে। এই যিটো আপোনাৰ ডলাৰ লৈ যিটো চলি আছে, আমেৰিকা নত হৈ পৰিছে। ইমান আমাৰ কি শক্তি পাকিস্তানক দেখিলে অপাৰেশ্যন সিন্দুৰ, কিন্তু ইণ্টাৰনেল চিকিউৰিটি ইট ইজ দ্য মেইন থিং। ইণ্টাৰনেল আমি সচেতন বি কেয়াৰফুল হ'ব লাগিব। ঘৰ বাচাও, বেটি বাচাও, এইটো হ'ব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবিলাক পদক্ষেপ লৈছে, তেখেতে কাম কৰিছে। মাননীয় দিলীপ শইকীয়া
তেখেতেও বহুত যোগ্য নেতৃত্ব দি আছে, গতিকে যোগ্য প্ৰাৰ্থী নিৰ্বাচনী কৰিব। মই আশা ৰাখিছোঁ ভাৰতীয় জনতা আশাক মোক তেখেতসকলে মনোনয়ন, মই টিকেট কি বিচাৰিলোঁ, কাৰণ সমাজৰ কাম কৰি ৰাইজৰ সেৱা, মই সমাজৰ সেৱা ৰাইজৰ সেৱা কৰিবৰ কাৰণে ডাঙৰ এটা প্লেটফৰ্ম লাগে, যাতে মই দেশ সেৱা ৰাষ্ট্ৰ সেৱা কৰিব পাৰোঁ। সেই উদ্দেশ্যত মই বিজেপিলৈ আহিছোঁ আৰু বিজেপিৰ টিকেট বিচাৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰক, আপোনালোকে মোক যেতিয়াই মাতিব মই তেতিয়াই লগ ধৰিম। মই ফোনত চুইচ অফ নকৰোঁ, কথা পাতি আপোনাৰ কি প্ৰব্লেম আছে মাষ্ট চল্ভ দি প্ৰব্লেম। মই আহি আছোঁ, মইতো দৌৰি কৰি থাকোঁ, গুৱাহাটী, ধুবুৰী কোৰ্ট, চব কোৰ্ট, মই চব কোৰ্টতে যাওঁ আৰু মই তেতিয়াৰ কাম কৰি আছোঁ। মই শংকৰদেৱ স্কুলৰ ছাত্ৰ আছোঁ, মোৰ ছাত্ৰ আজি ইয়াতো উপস্থিত আছে আৰু বহুত কাম কৰি আছে। এটা আদৰ্শ আছে বিদ্যাভাৰতীৰ কৰি আছে। আৰু সমাজৰ ভিতৰত এটা আমাৰ সামাজিক সমস্যা জাগ্ৰত আজি গৌৰৱ সমষ্টি যিটো ভাবে এইটো পিছদিনাখন আমাৰ এই ফেচটো বাকী সমষ্টিবিলাকে ফেচ কৰে, কাৰণ আমি বেংগলৰ কাষত আছোঁ, এইপিনে বাংলাদেশৰ কাষত আছোঁ। সীমা যদি সুৰক্ষা, সীমা হ'ল ভাৰত মাৰ এটা আচল, সীমা যদি সুৰক্ষা হয়, সীমা ৰাজ্যটো জাগ্ৰত হয়, সমাজ বাচিব। আমি নিজৰ মতে ভাগ হওঁ কাটিবি মোদী যোগীজি কৈছে যে বাটিবি তো কাটিবি, এই হৈ থাকিব লাগিব। এইটো আপোনালোকৰ যুৱ সমাজ আৰু সংবাদৰ চতুৰ্থ স্তম্ভ, আমাক আশীৰ্বাদ কৰক। মই ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ সেৱাৰ কাৰণে মই ওলাইছোঁ, মই ৰাইজৰ কাষলৈ আহিছোঁ। সেইকাৰণে মই এটা প্লেটফৰ্ম লাগে। বিজেপি মই প্ৰাৰ্থনা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি সভাপতি মাননীয় দিলীপ দেৱলৈ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ দেৱলৈ, চবকে আমি প্ৰাৰ্থনা কৰিছোঁ। মই কাম কৰি আছোঁ, কাম কৰি থাকিম। মোৰ সত্তাটো ডাঙৰ বস্তু নহয়, বুজিছে, সত্তাটো ডাঙৰ বস্তু নহয়। সত্তা পালে সত্তাৰ কাম কৰিব লাগিব, ৰাইজৰ কাম কৰিলে এইটো সেৱা এই সমিতা সমাজ সেৱা কৰিব, সেৱাটো ভালকৈ কৰিব লাগিব। সেৱা কেনেকৈ, সেৱা মানে কি ডেইলি প্ৰণাম কৰিলে সেৱা নহয় ভাই। কৈছে জীৱে প্ৰেম কৰে যেইজন সেইজন সেবিছে ঈশ্বৰ। ৰাইজৰ সুখ দুখনিপতি কোনোবা অৰুণোদয় নাই, দুখীয়া দিব লাগিব, কি কৰিব লাগিব, চব কৰিব লাগিব। তাৰ কি প্ৰব্লেম হৈছে, কিছুমান মানুহ নিৰাশ আছে, অনাদ্ৰ আছে, এইবিলাক কৰিব লাগিব। আৰু এইবিলাক চব আমি কাম কৰিব লাগিব। তো ৰাইজৰ সেৱক, প্ৰধান সেৱক কোন, আমাৰ ডক্টৰ কোন আছে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁ হৈছে প্ৰধান সেৱক। তেখেতৰ অনুপ্ৰেৰণাই আহিছোঁ। পণ্ডিত দীনদয়াল উপাধ্যায় একাত্ম মানৱত ধৰিছে, সবকে সমান চাহিবা, সবকে চাহিবা তুমি বিষ্ণু বুদ্ধি করি সমস্ত ভূতদেবী পিয়াসময় হরি, এই একাত্ম মানবত তত্রদীপ তত্রশিব আত্ম অনুভৱ হলে, কিন্তু এইটো হ'ব লাগিব আমাৰ আত্ম অনুভৱ হয়, তাকে হয় একাত্ম মানৱত। আমাৰ হিন্দুত্ব কি, হিন্দুত্ব মানে কি, ভাৰতবৰ্ষত যিয়ে জন্মগ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ নাগৰিকবিলাকে হিন্দু কিয়, যিয়ে ভাৰতবৰ্ষৰ সংস্কৃতি আদৰ্শ ভাৰত মাতাক প্ৰণাম কৰে, বন্দে মাতৰম কয়, ইয়ে হিন্দু। কিন্তু আনফৰ্চুনেটলি আমাৰ এই ভাৰতীয় যিবিলাক মুছলমান আছে, এইবিলাকে আনফৰ্চুনেটলি কি কৰিছে, বেলেগ ধৰ্ম লৈছে, হয় পূৰ্বপুৰুষলৈ কি হৈছে, কিন্তু আমাৰ পূৰ্বপুৰুষলৈ আমি পাহৰি যাব নোৱাৰিম, পাহৰি নাযাম। এইখিনি মই কথা প্ৰাৰ্থনা কৰিছোঁ, বন্দে মাতৰম। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।